তার পিছত আহিছে পৰৱৰ্তী ক্যাটাগৰী যেটো আছে হায়াৰ সেকেন্ডাৰী ফুল লিভিং সাৰ্টিফিকেট যেটো পোষ্ট আছে তাতে আপোনালোকে পাই যাব কিমানটা টপিক 5টা মুঠতে 5টা টপিক পাই যাব আৰু প্ৰতিটো টপিকত আপোনালোকৰ কি ধৰণৰ প্ৰশ্ন আহিব চাওক প্ৰথমটো আছে সোশ্যাল স্টাডিজত আপোনালোকে পাব 30টা প্ৰশ্ন 1 নম্বৰকে 30 নম্বৰ পাই যাব তাৰ পিছত আছে জেনাৰেল নলেজ জিকে বুলি কওঁ আমি তো জিকে আপোনালোকে পাই যাব মাত্ৰ 30টা প্ৰশ্ন প্ৰতিটোতে আকৌ 1 নম্বৰ কে আছে লজিক্যাল ৰিজনিং এন্ড মেন্টাল এবিলিটি মানসিক দক্ষতা আৰু আপোনাৰ কাৰণ দৰ্শাই যিবিলাক প্ৰশ্ন উত্তৰ কৰিব লাগে এইবিলাকত আপোনালোকে 20 নম্বৰ পাব অৰ্থাৎ 20টা প্ৰশ্ন 1 নম্বৰ কৈ ইংৰাজীত এতিয়া আকৌ আপোনালোকক নম্বৰটো বঢ়াই দিছে 35 নম্বৰ আছে 1 মাৰ্কৰ কে প্ৰতিটো প্ৰশ্ন অৰ্থাৎ 35টা কোৱেশ্চনছ আহিব আপোনালোকৰ জেনাৰেল ম্যাথছ আকৌ আছে আপোনাৰ 35টা 1 মাৰ্কৰ গতিকে 35 into 1 equal to 35 নম্বৰ আপোনালোকে পাব টোটাল আহিব আপোনালোকৰ 150টা প্ৰশ্ন আৰু মাৰ্ক থাকিব 150 তাৰ পিছত হায়াৰ সেকেন্ডাৰী যেটো ড্ৰাইভাৰ লেভেলত পোষ্ট আছে তাতে আপোনালোকে পাব সোশ্যাল স্টাডিজ 20 মাৰ্কৰ আহিব জিকে আহিব 30 মাৰ্কৰ লজিক ৰিজনিং এন্ড মেন্টাল এবিলিটি 20 ইংলিশ তাৰ পিছত ম্যাথছ এবিলাকক 30 কে ৰোড ট্ৰান্সপৰ্ট আৰু আপোনালোকৰ যে ড্ৰাইভিং স্কিল অৰ্থাৎ আপোনালোকে যে ড্ৰাইভিং শিকিছে ড্ৰাইভিংৰ দক্ষতা আপোনালোকৰ হাতত কিমান আছে তাৰ ওপৰত কিছু প্ৰশ্ন আহিব আৰু সেই প্ৰশ্ন মিলাই আপোনালোকে 20টা প্ৰশ্ন পাব একটা নম্বৰ কৈ টোটাল যায় আপোনালোকৰ এনেকুৱা হয় যে 150 মাৰ্ক 150টা কোৱেশ্চন তো এখিনি আছিল আমাৰ সিলেবাস গতিকে সিলেবাসৰ ওপৰত যদি কাৰোবাৰ সন্দেহ থাকে কমেন্ট বক্সত জনাই দিব আৰু ভিডিওটো যদি ভাল লাগিছে আপোনালোকে বুজি পাইছে যদি বুজি পোৱা নাই তথাপি মোক জনাব বুজি পাইছে যদি তথাপি জনাব যে কেনেকুৱা হৈছে আৰু পৰৱৰ্তী সময়ত আমি ইংৰাজীৰ বিষয়বস্তু লৈ আমি আহি আছো তাৰ পিছত সোশ্যাল স্টাডিজৰ কিছু বিষয়বস্তু লৈ আহি আছো আপোনালোকৰ মাজত এটা মাহ আছে আমি এটা মাহত আমি কমপ্লিট কৰিম আৰু আপোনালোকৰ এই এটা মাহত 10-15 মিনিট আধা ঘণ্টাকে মোৰ ভিডিওখিনি চাই যদি পৰৱৰ্তী সময়ত আপোনালোকৰ কিছু লাভালাভ হৈছে তাৰ ওপৰতো আপোনালোকৰ সময় নষ্ট নহয় বুলি মই এটা অনুমান কৰিব পাৰিছো গতিকে পৰৱৰ্তী সময়ত পুনৰ লগ পাম আহি আছো টিল দেন টেক কেয়াৰ